দেৰগাঁও ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেৰগাঁও সমষ্টিৰ বিধায়ক মৃদুল কুমাৰ দত্ত সম্বৰ্ধনা অনুষ্ঠান। দেৰগাঁও ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাৰ্ষিক অভিভাৱক সন্মিলন, ন্যাস পুঁজি বাৰ্ষিক বঁটা বিতৰণী সভা আৰু নৱনিৰ্বাচিত দেৰগাঁও সমষ্টিৰ বিধায়ক মৃদুল কুমাৰ দত্তৰ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে ডাক্তৰ মৃদুল কুমাৰ দত্ত এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। নিজৰ শিক্ষা অনুষ্ঠানত ৰাজহুৱা মৰম পাই বিধায়কগৰাকী আৱেগিক হৈ পৰে। এই ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মনোজজ্যোতি হাজৰিকা। সভাত ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিশ্বেশ্বৰ দত্ত, নবীন হাজৰিকা, দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিনোদ কুমাৰ শৰ্মা। উক্ত অনুষ্ঠানত অভিভাৱক সমাৰোহৰ লগতে কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে। মই খুবেই আনন্দিত আৰু খুবেই আৱেগিকো হৈছোঁ যে নিজৰ পঢ়ি যোৱা বিদ্যালয়খনত আজি মোৰ সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছে আৰু এই বিদ্যালয় পৰিয়াললৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে খুব সুন্দৰকৈ এটা অনুষ্ঠান আয়োজন কৰি আমাক সম্বৰ্ধিত কৰিলে। আৰু যিহেতু মই এইখন বিদ্যালয়তে পঢ়ি যোৱা, এইখন বিদ্যালয়ৰ লগত আৱেগটো মোৰ সদায় থাকিব। এই বিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতিৰ কাৰণে মই সদায় চেষ্টা কৰিম আৰু এই বিদ্যালয়খন সদায় মোৰ এটা প্ৰায়ৰিটি হিচাপে থাকিব। কেনেকৈ আগবঢ়াই লৈ যাব লাগে মই চিন্তা চৰ্চা কৰিম আৰু সদৌ এই বিদ্যালয়ৰ সকলো পৰিয়াললৈ মই ধন্যবাদ জ্ঞাপন কৰি। নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ মহন্ত। মই এবাৰ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 89.6% উত্তীৰ্ণ হৈছো। ভাল লাগিছে। আজি বঁটা কিবা এটা বাৰু মনতে নাই। ভাল লাগিছে। ভৱিষ্যত পৰিকল্পনা মই যেই মেইনছ ক্লিয়াৰ কৰি IIT যাব চেষ্টা কৰিম। গোলাঘাট জিলাৰ 94 বছৰ গৰকা এখন ঐতিহাসিক বিদ্যালয়ৰ আজি এটা বিশেষ দিন। আমি এনেকুৱা কাৰ্যসূচী আগতেও ৰূপায়ণ কৰোঁ। ধৰক আমাৰ অভিভাৱক সন্মিলনী বাৰ্ষিক, আমাৰ বিভিন্ন আমাৰ ইয়াত বঁটা আছে, ট্ৰাষ্ট আছে, ট্ৰাষ্টৰ বঁটা বিতৰণ, এনেকুৱা এটা আমাৰ সভা আমাৰ প্ৰতি বছৰে পতা হয়। কিন্তু এইবাৰ আমাৰ বিশেষভাৱে এটা অলপ ব্যতিক্ৰম দিশ এটা হ'ল যে এই বিদ্যালয়খনে আজি 94 বছৰ বৰ্ষৰ এখন বিদ্যালয়ৰ প্ৰথমবাৰৰ বাবে এই বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। এইটো আচলতে দেৰগাঁওবাসীৰ লগে লগে আমাৰ বিদ্যালয়খনৰ কাৰণেও কম গৌৰৱৰ এটা বিষয় নহয়। গতিকে আজি আমি তেখেতক আমাৰ মাজত আনিলোঁ। তেখেত আহিলে তেখেতক আমি যি পাৰোঁ আমি শ্ৰদ্ধা মৰম যাচিছোঁ বিদ্যালয়ৰ ফালৰ পৰা। তাৰ লগে লগে বিভিন্ন আমাৰ ইয়াত বঁটা আছে। ডক্টৰ দুলাল বৰঠাকুৰ ট্ৰাষ্ট আছে, ডক্টৰ নিপেন খাউণ্ডৰ পিতৃ মাতৃৰ নামত বঁটা আছে, পাৰ্থ পৰাশৰৰ তেওঁৰ ভগ্নীৰ নামত বঁটা আছে, প্ৰসন্ন অধ্যাপকৰ পুত্ৰ অভিজিত অধ্যাপকে তেওঁলোকৰ পিতৃৰ নামত এটা বঁটা আগবঢ়াইছে। তেনেকৈ আৰু বহু বঁটাই আছে, শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰাও আগবঢ়োৱা বঁটা আছে। গতিকে এই বঁটাবিলাকৰ জৰিয়তেও যথেষ্ট ছাত্ৰ ছাত্ৰী উপকৃত হয়। নগদ ধন আৰু অন্য কিতাপৰ টোপোলা এনেকুৱা বিভিন্ন বঁটা আছে আমাৰ ইয়াত। আজি ইয়াত শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয়ৰ অভিভাৱক সন্মিলন, মাতৃগোট আৰু লগে লগে প্ৰাক্তন ছাত্ৰ সন্মিলনী ইয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। এতিয়া মোৰ দায়িত্বটো হ'ল যে মই বিদ্যালয়ৰ এজন জ্যেষ্ঠ শিক্ষক, সেই দায়িত্বও পালন কৰিবলগীয়া হৈছে। আনফালে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ এজন সম্পাদক হিচাপেও মই ইয়াত দায়িত্ব পালন কৰিবলগীয়া হৈছে ডক্টৰ মৃদুল বৰঠাকুৰ দত্তদেৱৰ ক্ষেত্ৰত। গতিকে মৃদুল দত্তদেৱ আমাৰ আচলতে কাৰ্যকৰী সভাপতি প্ৰাক্তন ছাত্ৰ সন্মিলনী। তেখেতৰ বিভিন্ন পৰামৰ্শ মতে আমি বিগত সময়ছোৱাত আমি বহু কাম বিদ্যালয় হৈ কৰি গৈছোঁ বা অনাগত দিনতো আজি তেখেতে সাহস দি গৈছে। আমি বিদ্যালয়ত প্ৰতি বছৰে এই আমাৰ অভিভাৱক সন্মিলন পাতোঁ আৰু বাৰ্ষিক যি আমাৰ ন্যাস পুঁজি আছে, ন্যাস পুঁজি বাৰ্ষিক বঁটা বিতৰণ অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ। আৰু লগতে আমাৰ ছাত্ৰ একতা সভাৰ যি বাৰ্ষিক বঁটা বিতৰণ, সেই বিতৰণী অনুষ্ঠানো আমি একেলগে অনুষ্ঠিত কৰোঁ। গতিকে এই কেইটা কাৰ্যসূচীৰ লগতে আজি আমাৰ এটা গৌৰৱৰ দিন যে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধেয় শ্ৰী ডক্টৰ মৃদুল দত্তদেৱ এইবাৰ অসম বিধানসভালৈ দেৰগাঁও বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। এই গৌৰৱোজ্জ্বল ক্ষণত আমি তেখেতকো আজি নিমন্ত্ৰণ কৰি আনি তেখেতক আমি সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আমি গৌৰৱান্বিত হৈছোঁ এইকাৰণে যে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি এগৰাকী অসম বিধানসভালৈ সৰ্বজনৰ যিটো স্বীকৃতি
সেই স্বীকৃতিটোত আমি আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ আৰু আজি অতিকৈ আনন্দিত হৈছোঁ যে তেখেতক আজি আমি বিদ্যালয়লৈ মাতি আনি আদৰণীয় সম্বৰ্ধনা জ্ঞাপন কৰি দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট প্ৰাতঃ টাইমছ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।